Kosarikhata 2 শতাধিক বিজেপি দলত যোগদান জিমানেই বিটিসি নিৰ্বাচন চমু চাপি আহিছে সিমানেই বিটিসি অঞ্চলত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে বিটিসি শাসনভাৰ নিজৰ হাতত অনাৰ বাবে যেনেকৈ ইউপিপিএল দলে বিভিন্ন যোগদান কাৰ্যসূচী চলাই আহিছে ঠিক তেনেকৈ এবাৰ বিটিসিৰ শাসনভাৰ নিজৰ হাতত আনিবলৈ ৰাষ্ট্ৰীয় দল বিজেপিয়ে শক্তিশালী স্থিতিত কাম কৰি আহিছে বিশেষকৈ বিটিসি ভেৰগাঁও সমষ্টিত এবাৰ বিজেপিৰ দৈনিক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই বিভিন্ন দলৰ শতাধিক লোকে এতিয়া বিজেপিত যোগদান কৰি আহিছে ভেৰগাঁও সমষ্টিৰ তাৰিখত চাহবাগিচাত কালি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বিভিন্ন দলৰ 2 শতাধিক লোকে বিজেপিত যোগদান কৰে এই যোগদান কাৰ্যসূচীত উদালগুৰি জিলা বিজেপিৰ সম্পাদক জোচৰাং বড়ো ফেৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ফটিক কছাৰী সম্পাদক ললিত বিশ্বকৰ্মা বিজেপি নেতা অৰ্জুন পৰেল দিলীপ ৰয় উপস্থিত থাকে দেখাকে নাই যদি মানে ভিতৰকে আবার সারে জানে ডিস্টেন্স সারে জানে বইয়াতে বহুত ডাঙৰ একটা প্ৰগ্ৰাম পাইছিলো আৰু তাই সেইটো প্ৰগ্ৰামত আমাৰ স্যার দিলীপ শইকীয়াৰ পৰা মই মোটামুটি এটা ধন পাইছো আৰু মোৰ আমাৰ মানে এমএলএ পাটালি সমষ্টিৰ এমএলএ আমাৰ বিশ্বজিৎ ছাৰৰ পৰা মোটামুটি এটা মানে এমাউণ্ট এটা পালো মই আৰু এইখিনি এমাউণ্ট মোৰ কাৰণে বহুত সহায় হ'ল আৰু তেতিয়াই মই ভাবিছো যে মানে বাহিৰত যিকেইটা কথা বাৰ্তাবিলাক শুনা যায় এইটো মই চাইছো আৰু সেইকাৰণে মই ভাল পাইছো আৰু মই ইতিপূৰ্বে মই আমাৰ মোৰ লগতে থকা মিডল মই তেওঁক কৈছো আমাৰ হেৰি বিশ্ব আচাৰ্য হি হয়তো আজি খবৰ নাপালা নেকি তেওঁক কৈছো আমি নিজে আগবাঢ়ি যোৱা কথা আছিল কিন্তু ভালে হ'ল যে আজি এই বৈঠকত আপোনালোকক লগ পাইছো আৰু আমিও মানে একলগতে এটা জইনিঙৰ মানে এটা সুবিধা পাইছো তো বিশেষকে মোৰ বহুত ক'ব লগা আছিল কিন্তু মোৰ অলপ শৰীৰৰ আজি অলপ মানে অসুবিধা অলপ মানে মই ৰোগী অৱস্থাত আছো সেইকাৰণে মই বহুতে কথা ক'ব কাৰণে আজি মই ইচ্ছা কৰা নাই তথাপি মানে মোক বহুত ভাল লাগিল যে আৰু এইবাৰ আমাৰ বিটিচিত বিজেপি আহিব এইটো একেবাৰে খাটাং কথা হয় আমি মানে সি পৰি গ'ল আৰু ইউপিপিএলে মানে কি কৰি গৈ আছে তো সবেই জানে কাৰণ আমাৰ প্ৰমোদ ছাৰো মানে হয়তো যিখিনি কৰিব লগা আছিল সেই কৰিব পৰা নাই আৰু এতিয়া কৰিম বুলি ক'লে একমাত্ৰ আমাৰ এইটো অঞ্চলত বৰ্তমান কৰি গৈ আছে কৰি বোলা কথাটো বেলেগ আৰু কৰাটো বেলেগ আমাৰ বিশ্বজিৎ ছাৰে যেনেকা একেবাৰে কামবিলাক কৰি গৈ আছে আমি নিজৰ চকুৰে চাই আছো হৈ গৈ আছে আৰু এইবিলাক চাই কেনে আমাৰ মনটো আগবাঢ়ছে যে নাই আমাৰ দেশ বা আমি থকা জেগাখন যদি আমি উন্নতি কৰিব লগা হ'ব তেতিয়াহ'লে আমি বিজেপিক লগ দিব লাগিব তেতিয়াহে আমাৰ দেশ উন্নতি হ'ব আমাৰ জাগা উন্নতি হ'ব আমাৰ ঘৰৰ উন্নতি হ'ব কাৰণ আমাৰ ঘৰৰ লগতে এই অঞ্চলৰ লগতে আমাৰ দেশটো ব্লক গোটাই জড়িত আছে উন্নতি হ'ব এইটো আমি দেখা পাই আছো আৰু সেইকাৰণে আমি জইন কৰিবৰ কাৰণে আমাৰ মনটো আগবাঢ়িল আৰু মইতো মানে যোৱা ইলেকশ্যনৰ আগৰ পৰাই মই সোমাইছো মানে হয়তো তেনেকা ভাৱতে মই অহা নাই যদিও মানে মই ভিতৰুৱা হিচাপতে মই মানে ভাল পাই আছো আৰু ভাল পাইয়ে থাকিম আৰু এইখিনিয়ে মই বিশেষকৈ আজি ক'ব লগা সমূহ বক্তব্য মই ইমানতে সামৰণি মাৰিছো ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ